Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে কাষ্ট সাৰ্টিফিকেট এপ্লাই কৰিম বুলি ভাবিছে বা যিসকলে ডিজিটেলাইজ কৰি লওঁ বুলি ভাবিছে তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু ইয়াত আপোনালোকক মই সকলো বিষয় কেনেকৈ আপোনালোকে কাষ্ট সাৰ্টিফিকেট এপ্লাই কৰিব কি প্ৰকাৰে আসলতে আপোনালোকে এপ্লাই কৰিব পাৰিব গোটেইখিনি আপোনালোকক জনাম আৰু এয়া আসলতে সম্ভৱ আপোনালোকে সেৱা হেতুৰ থ্ৰুৱেদি কৰিব লাগিব এপ্লাই সেৱা হেতুত কেনেকৈ এপ্লাই কৰিব তাকো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু ইয়াত আপোনালোকক সম্পূৰ্ণ ষ্টেপছ বিলাক যেহেতু দেখুৱাম মই গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যিমান পাৰে ইমান শেয়াৰ কৰি দিব সকলোবিলাক বন্ধুবৰ্গৰ সৈতে যেহেতু আপোনালোকক এই কাষ্ট সাৰ্টিফিকেটখন দৰকাৰ হ'ব বা ডিজিটেলাইজ যি কাষ্ট সাৰ্টিফিকেট লাহেকৈ আপোনালোকক প্ৰয়োজন হ'ব সো তাৰ কাৰণে আপোনালোকে শেয়াৰ কৰি দিব সো ইয়াত আপোনালোকে প্ৰথমতে যেতিয়া সেৱা হেতুৰ অফিচিয়েল ৱেবছাইটত আহিব আপোনালোকে যিকোনো ব্ৰাউজাৰৰ তাত সেৱা হেতু বুলি ক্লিক কৰিলে আপোনালোকে দেখিবই তাত sewahetu.assam.gov.in এই ৱেবছাইটটো গভৰ্ণমেণ্ট অফ আসামৰ হয় গতিকে আপোনালোকে ইয়াত আহিব আহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব ইয়াত সিটিজেন সাৰ্ভিসেছ বুলি পাব আপোনালোকে সিটিজেন সাৰ্ভিসত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকে আপোনালোকৰ ওচৰত আকৌ হেই যেটো সাৰ্ভিসত যি বস্তু আসলতে এভেইলেবল আছে এখিনি আহিব আৰু ইয়াত অহাৰ পিছত সাৰ্চ বাৰত যাব সাৰ্চ বাৰত যোৱাৰ লগে লগে আপোনালোকে ইয়াত কাষ্ট সাৰ্টিফিকেট বুলি জাস্ট ক্লিক কৰি দিব কাষ্ট সাৰ্টিফিকেট কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত যেটো কাষ্ট সাৰ্টিফিকেটৰ প্ৰথম অপচনটো দেখিছে হেতু আপোনালোকৰ ওচৰত আহি যাব আৰু ইয়াত অহাৰ পিছত আপোনালোকে যেটো প্ৰসিড বুলি অপচন দেখিছে সাইডত হে প্ৰসিডত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আহিব গোটেই ডিটেইলছ খিনি কি বস্তু আপোনালোকক লাগিব হেতু আপোনালোকক ইয়াত বুজাব সো মই যদি ৰিকোয়াৰমেন্টত চাও ইয়াত দেখিছে আপোনালোকে প্ৰথমতে বিচাৰিছে আপোনালোকৰ একপি ফটো তাৰ পিছত আপোনালোকৰ ডেট অফ বাৰ্থৰ প্ৰুফ তাৰ ক্ষেত্ৰত আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে পেন কাৰ্ড দিব পাৰে এডমিট কাৰ্ড দিব পাৰে সো বাৰ্থ সাৰ্টিফিকেট দিব পাৰে এখিনি আপোনালোকে দিব পাৰে নেক্সট হৈছে প্ৰুফ অফ ৰেসিডেন্স স্থায়ী প্ৰমাণপত্ৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ সো এই ক্ষেত্ৰত আপোনালোকে পিআৰসি প্ৰদান কৰিব পাৰে আধাৰ কাৰ্ডো দি দিব পাৰে ইপিআইসি যেটো নম্বৰ ইপিআইসি নম্বৰ মানে আপোনালোকৰ যি ভোটাৰ আইডি নম্বৰটো হেতু দিব পাৰে ল্যান্ড ডকুমেন্টাৰী অৰ্থাৎ আপোনালোকে মাটিৰ কিবা খাজনা আছে যদি হেতু দিব পাৰে ইলেক্ট্ৰিসিটি বিল বা ৰেশন কাৰ্ড এখিনি আপোনালোকে দিব পাৰে প্ৰুফ অফ ৰেসিডেন্স হিচাপে তাৰপিছত কাষ্ট সাৰ্টিফিকেট অফ ফাদাৰ আপোনালোকৰ দেউতাৰ কাষ্ট সাৰ্টিফিকেট খন ইয়াত বিচাৰিছে এটো ম্যান্ডেটৰি হয় আপোনালোকে দিব লাগিব যদি আপোনালোকৰ নাই তেতিয়া হলে কৈছে ৰিকমেন্ডেশন অফ অথৰাইজড কাষ্ট ট্ৰাইব কমিউনিটি অৰ্গানাইজেশ্যন নটিফাইড বাই ষ্টেট গভৰ্ণমেণ্ট আপোনালোকৰ যদি হে দেউতাৰ বা কাবাৰ নাই তেতিয়া হলে সাধাৰণতে আপোনালোকৰ যি এটা সম্প্ৰদায় থাকিব সেই সম্প্ৰদায় এটা যেটো অৰ্গানাইজেশ্যন হ'ব সংগঠন হ'ব সেই সংগঠনৰ পৰা আপোনালোকে লিখিত আকাৰত লব লাগিব তাৰ পিছত এনি আদাৰ ডকুমেন্ট ভোটাৰ লিষ্ট এফিডেভিট এবিলাক আপোনালোকে ৰাখিব নেক্সট স্ক্যান কপি ৰাখিব এপ্লিকেশন ফৰ্মখন এই যিখন ফৰ্ম আপোনালোকে পাব সেই ফৰ্মখনৰ আসলতে স্ক্যান কপি এখন দৰকাৰ হ'ব সো এইকেইটা বস্তু আপোনালোকক লাগিব ইয়াত কৈছে ম্যান্ডেটৰি ইন কেস অফ এপ্লাইং ফ্ৰম পিএফসি আৰু পিসিএসসি যদি আপোনালোকে পিএফসি আৰু সিএসসি ত এপ্লাই কৰে তেতিয়া হলে এপ্লিকেশন ফৰ্মখন দৰকাৰ হ'ব আৰু ইয়াত স্টিপুলেটেড টাইম লিমিট 30 দিন দিছে আৰু সাৰ্ভিস চাৰ্জ 30 টকা ল'ব প্ৰিন্টিং চাৰ্জ 10 টকা ল'ব আৰু স্ক্যানিং চাৰ্জ 5 টকা ল'ব এখিনি আপোনালোকক দৰকাৰ হ'ব ফিজটো লাষ্টত চাই ল'ব আপোনালোকক কিমান পৰিব এটো আপোনালোক তাত দিয়া থাকে ইয়াৰ পিছত এপ্লাইড ক্লিক কৰি দিব এপ্লাইড ক্লিক কৰাৰ লগে লগে সাধাৰণতে প্ৰথমতে আপোনালোকক ইয়াত যেটো ইমেইল আইডি হেবিলাক দিব লাগিব যেহেতু মই ইয়াত অলৰেডি ইনক্লুড হৈ আছো গতিকে ইয়াত ইমেইল আইডি মোৰ দিয়া আছে গতিকে মই ইউজাৰ আইডি আৰু পাছৱৰ্ডটো দিয়াৰ কাৰণে মোৰ ডাইৰেক্টলি এটো আহি গৈছে ইয়াত আপোনালোকক আকৌ হে একে ডিটেইলছ খিনিকে ইয়াত দেখাইছে আৰু ইয়াত আপোনালোকক নিৰ্দেশাৱলীত কৈছে যে যিখিনি ষ্টাৰ মাৰ্কস দিয়া আছে সেইখিনি আপোনালোকে সম্পূৰ্ণৰূপে ফিল আপ কৰিবই লাগিব তাৰপিছত সাইজ অফ দা ডকুমেন্টস টু বি আপলোডেড এট দা টাইম অফ এপ্লিকেশন সাবমিশন শুড নট এক্সিড 1 MB and format should be PDF no other format will be accepted আপোনালোকৰ যেটো সাইজ হ'ব আপলোড কৰাৰ ক্ষেত্ৰত এটো 1 MB কে বেছি হ'ব নোৱাৰিব আৰু যেটো ফৰমেট হ'ব অৰ্থাৎ আপলোড যেটো ফৰমেটত কৰিব এটো PDF ফৰমেটত কৰিব লাগিব JPG বা এইবিলাক আপোনালোকৰ নলব এপ্লিকেন্টস ফটো should be in JPG আৰু ফটোটো আপোনালোকৰ হ'ব JPG ফৰমেটত এই দুটা বস্তু মনত ভালদৰে ৰাখি ল'ব এতিয়া প্ৰথমতে আপোনালোকক সিলেক্ট কৰিব দিব প্ৰমাণপত্ৰৰ যেটো ভাষা হেতু সাধাৰণতে আপোনালোকে ইংলিছত ৰখাটোৱে বেছি ভাল তাৰ পিছত আপোনালোকক কৈছে আবেদনৰ বাবে এপ্লিকেশন ফৰ ক্লিক কৰিলে আপোনালোকে গম পাব ইয়াত কিহৰ কাৰণে এপ্লাই কৰিছে OBC MOBC ST প্লেনৰ ST হিলছৰ SC এখিনি হিল ট্ৰাইবছ ইন প্লেন ট্ৰাইবছ ইন হিলছ এখিনি আপোনালোকৰ আছে যি কাৰণে এপ্লাই কৰিছে হেতু আপোনালোকে দি দিব তাৰ পিছত আপোনালোকক বিচাৰিছে নেম অফ দা এপ্লিকেন্টস আবেদনকাৰীৰ নাম বিচাৰিছে সো আবেদনকাৰীৰ নামটো দিব যি নাম হয় জুনে আবেদন কৰিছে তাৰ পিছত লিংগ মেল ফিমেল কি হয় এটো দিব ইয়াৰ পিছত মোবাইল নম্বৰটো এটা কথা মনত ৰাখিব আপোনালোকে যেতিয়া এপ্লাই কৰিব বা যেতিয়া আপোনালোকে আসলতে এই ৰেজিষ্টাৰ কৰিব আসলতে ৰেজিষ্টাৰ কৰাৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰ যেহেতু তাত বিচাৰে আৰু সেই মোবাইল নম্বৰটো অটোমেটিক্যালি
ইয়াত আহি যাব আপোনালোকৰ আৰু আকৌ নতুনকৈ মোবাইল নাম্বাৰ দিয়াৰ প্ৰয়োজন নাই সো ইয়াত অটোমেটিক্যালি আহি যাব তাৰ কাৰণে আপোনালোকৰ দিয়াৰ প্ৰয়োজন নাথাকিব ইয়াৰ পিছত বিচাৰিছে পেন নম্বৰ আপোনালোকৰ যদি ইচ্ছা হয় দিব পাৰে এটো ষ্টাৰ মাৰ্কস দিয়া নাই গতিকে আপোনালোকে এটো নিদিলেও হ'ব ইমেইল আইডি মন গলে দি দিব পাৰে নিদিলেও একো অসুবিধা নহয় ইপিআইসি নম্বৰ পৰাপক্ষ দিবলৈ চেষ্টা কৰিব যিখিনি আছে সেইখিনি দি দিব ইপিআইসি নম্বৰ মানে হৈছে আপোনালোকৰ ভোটাৰ আইডি নম্বৰ সো ভোটাৰ কাৰ্ডটোৰ ওপৰত লিখা থাকে ইপিআইসি নম্বৰ হেতু আপোনালোকে দিব পাৰে ডেট অফ বাৰ্থ হেতু দিব সাৰ্টিফিকেটৰ মতে দিব ফাদাৰ্স নেম মাদাৰ্স নেম এখিনি দিব দেউতাৰ নাম মাৰ নাম তাৰপিছত কাষ্ট ট্ৰাইব কমিউনিটি যদি ওবিসি আপোনালোকে এপ্লাই কৰিছে তেতিয়াহলে সিলেক্ট কাষ্ট কৰাৰ লগে লগে আপোনালোকে ইয়াত বহুত কেইটা আহিব আপোনালোকে এটো চাই লব যিকিটা আপোনালোকৰ কাষ্ট আছে জিহৰ আপোনালোকে হয় সাবকাষ্ট এই সাবকাষ্টটো আপোনালোকে ইয়াত দি দিব পাৰিব ইয়াৰ পিছত সাবকাষ্ট আকৌ উপজাতিও বিচাৰিছে সো এটো এতিয়া মুছত নাহিব যেহেতু মই ইয়াত যদি কাষ্ট যদি ইয়াত দিও ধৰি লওক মই কিবা দি দিছো আৰু ধৰি লওক মই ইয়াত এটো দি দিলো ইয়াত সাবকাষ্ট যদি আহে তেতিয়াহলে ইয়াত সাবকাষ্টটো আহা নাই যদি মই বেলেগ কিবা দিও ধৰি লওক মই আহোম দিছো আহোম দিয়াৰ লগে লগে সাবকাষ্ট যদি ক্লিক কৰো ইয়াত নাহিছে সাবকাষ্টটো নিদিলেও আপোনালোকৰ অসুবিধা নহয় আপোনালোকৰ কেৱল কাষ্টটোহে বিচাৰিছে তাৰপিছত এড্ৰেছ লাইন 1 2 এখিনি ফিল আপ কৰি দিব ঘৰ নম্বৰ ৰাজ্য কি হয় ডিস্ট্ৰিক্ট কি হয় মহকুমা কি হয় সাৰ্কেল অফিস কি হয় মৌজা কি হয় আকৌ গাঁও আৰক্ষী থানা ডাকঘৰ পিন কোড এখিনি দিব তাৰপিছত সেভ এণ্ড নেক্সট কৰিব এখিনি ফিল আপ কৰাৰ পিছত যেতিয়া সেভ এণ্ড নেক্সট কৰিব ইয়া যদি সেভ এণ্ড নেক্সট কৰে যেহেতু মই ইয়াত ফিল আপ কৰা নাই গতিকে মোৰ সেভ এণ্ড নেক্সটত নাহিব সো মই প্ৰথমতে ফিল আপ কৰি লৈছো তাৰপিছত বাকি আপোনালোকৰ পিছৰ প্ৰসেছটো দেখুৱাইছো সো হেতু ফিল আপ কৰাৰ পিছত আপোনালোকৰ ওচৰত আহিব এই পেজটো ইয়াত আপোনালোকৰ ডকুমেন্টছ বিলাক দিব দিছে প্ৰথমতে এপ্লিকেন্টছ ফটো ইয়াত সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত এপ্লিকেন্টছ ফটো বুলি মাৰিব তাৰপিছত ইয়াত ব্ৰাউজ কৰি কিনে আপোনালোকে ফটোটো সাধাৰণতে ফটো মাৰি ৰাখি ল'ব এটো আপোনালোকে আপলোড কৰিব পাৰিব তাৰপিছত ডেট অফ বাৰ্থৰ ক্ষেত্ৰত আপোনালোকে আধাৰ কাৰ্ড পেন কাৰ্ড যিকোনো আছে সেইখিনি আপোনালোকে দিব পাৰে তাৰপিছত এড্ৰেছ প্ৰুফ যেটো থাকিব সেই ক্ষেত্ৰত আপোনালোকে আধাৰ কাৰ্ড যেটো দিব আপোনালোকে ইয়াত সিলেক্ট কৰিব সিলেক্ট কৰি কিনে বহুত কেটা বস্তু দিছে সো ধৰক আধাৰ কাৰ্ড দিলে আধাৰ কাৰ্ডটো এনে কৰি দিলে আপোনালোকে ইয়াত সিলেক্ট কৰিব যি বস্তু দিয়ে তাৰ আগত সিলেক্ট কৰি ল'ব ইয়াৰ পিছত এটোটো আধাৰ কাৰ্ড দিলে সিলেক্ট কৰি ললে ইয়াৰ পিছত কাষ্ট সাৰ্টিফিকেট অফ ফাদাৰ ক্লিক কৰিলে কাষ্ট ফাদাৰ এটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এটো দিব তাৰপিছত আপোনালোকৰ অথৰিটিৰ পৰা কিবা লাগিব সো এটো কৈছে এক্সিস্টিং কাষ্ট সাৰ্টিফিকেট বা কোনবা অথৰিটি আপোনালোকক দিছে ক্লিক কৰিব তাৰপিছত আপলোড কৰিব তাৰপিছত এনি আদাৰ ডকুমেন্টছ ভোটাৰ এখিনি দিব সিলেক্ট কৰি ল'ব ইয়াত আপোনালোকে কি দিব বিচাৰিছে আদাৰ সাপোৰ্টিং ডকুমেন্টছ হেতু আপোনালোকে ইয়াত দি দিব তাৰপিছত সাবমিট কৰিবলৈ চেষ্টা কৰিব সাবমিট কৰাৰ লগে লগে আপোনালোকৰ এটা ফিজ হয়তো ল'ব পাৰে তাৰপিছত হেতু আপোনালোকে দি আপোনালোকৰ যি সম্পূৰ্ণ প্ৰসেছ কাষ্ট সাৰ্টিফিকেট উলোৱাৰ হেতু আপোনালোকৰ সমাপ্ত হৈ যাব আৰু এনেকৈ আপোনালোকে আসলতে নিজৰ যি কাষ্ট সাৰ্টিফিকেট আছে হেতু এপ্লাই কৰিব পাৰে আপোনালোকক মই সকলো প্ৰসেছ দেখাবলৈ চেষ্টা কৰিলো আৰু ইয়াত আপোনালোকৰ কিছুসকলে এটা প্ৰশ্ন কৰে যে যদি দেউতাৰ কাষ্ট সাৰ্টিফিকেট নাথাকে তেতিয়া কি হ'ব তেতিয়াহলে আপোনালোকে আসলতে এটো নিদিব এই অপচনটো নিদিব কাষ্ট সাৰ্টিফিকেটটো দেউতাৰ নিদিব আপোনালোকে ৰিকমেন্ড কৰি ল'ব আসলতে এই যেটো তলৰ অপচনটো ৰিকমেন্ডেশন অফ অথৰাইজড কাষ্ট ট্ৰাইব কমিউনিটি হেতুত আপোনালোকে যাব আৰু হেতু আপলোড কৰি দিব এখিনি কৰি সাবমিট কৰিব নিশ্চয় আপোনালোকৰ এই যেটো সাৰ্টিফিকেট হেতু আহিবলৈ আহি যাব আপোনালোকে পাৰিব তেনেকৈ আসলতে এপ্লাই কৰিবৰ ক্ষেত্ৰত গতিকে এখিনি আপোনালোকক জনালো আশা কৰিলো আপোনালোকৰ ভিডিওটো উপযোগী হ'ব যদি আপোনালোকে ভিডিওটো ভাল পায় তেতিয়াহলে এটা লাইক কৰি দিব শেয়াৰ কৰিব যিমান পাৰে হিমান যাতে সকলোৱে আসলতে ল'ব পাৰে এপ্লাই কৰিব পাৰে যেটো স্টেপ বাই স্টেপ সম্পূৰ্ণ প্ৰসেছ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো তাৰ কাৰণে আৰু লগতে সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন প্ৰেছ কৰি ৰাখিব এনেকুৱা ধৰণৰ আপোনালোকে ভিডিও পাই থাকিবৰ কাৰণে সো আজিলৈ ইমানেই